এজনী 17 তাৰিখে জগিছিলে, আজি 6 দিন হৈছে। পোৱালি এবাৰ অলপ কমকৈ দিলে। মাইকী 5জনী, মতা 4টা। 10টাই দিছিলে দিওঁতে, এটা খালি উশাহটো ঘূৰাব নোৱাৰিলে নাথাকিলে আৰু। 9টাটো আছে এতিয়া বৰ্তমান। পোৱালিকেইটা ধুনীয়াই আছে বাৰু। এতিয়া পোৱালিতে গাখীৰ খাই মেলি আহি শুবলৈ আহিছে, এতিয়া সোমাই পিনে ধুনীয়াকৈ। এতিয়া খাই মেলি এটা শুব সিহঁতে। এতিয়া গাখীৰ খাই বেছি টাইম ৰৈ নাথাকে আৰু, চিধা আহি পিনে শুবহি। সেইটো কাৰণে এইটো কৃত্ৰিমটো প্ৰায় প্ৰয়োজন হয় আৰু। তেতিয়া দানা চানা দিলেও ইমান প্ৰব্লেম নাথাকে। খাব। এতিয়া ৰাতি ঠাণ্ডা হ'লে মানে আকৌ লাইট লগাই দিয়া হয়। এটা ঠাণ্ডা পালে দিগদাৰ হয়, হাগনি চাগনি আহি যায়। পোৱালি সদায় ঠাণ্ডা পাব দিবই নালাগে। এজনী মাকজনী তাইও শুই আছে। এইখিনি হেণ্ডশ্বেয়াৰ আজি 28 দিনমান হৈছে নেকি, বেছি হোৱাগৈ নাই, এমাহ হোৱাগৈ নাই বাৰু। এটা ফিগাৰ মজা হৈছে। এতিয়া 9 কেজিমান হ'ব, এটা 8-9 কেজি। 50 দিনলৈকে সিহঁতি বহুত ৱেইট হৈ যাব। আমি 45 দিনলৈকে গাখীৰ খুৱাই থকা হয় মাকৰ। তাৰপিছত উইনিং কৰি দিওঁ আৰু। উইনিং কৰি এসপ্তাহমান ৰখা হয়। দানাটো সম্পূৰ্ণ ভালকৈ খুৱাই মেলি ৰেডি কৰিহে পোৱালিবিলাক এৰি দিয়া হয় আৰু। তেতিয়া নিয়া যেন আমাক কষ্ট নাপায় আৰু। নহ'লে পোৱালিটোৱে অলপ কেয়াৰ ল'ব নোৱাৰিলে পোৱালিবিলাক চেহেৰাবিলাক অলপ বেয়া হৈ যায় নহ'লে। পূৰা দানা চানা খুৱাই এক্টিভ কৰি দিওঁ আৰু, টেনশ্যন নাথাকে আৰু। পূৰা ফূৰ্তি কৰিছে, সিহঁতে দৌৰিছে পূৰা দে। সিহঁতে ফূৰ্তি কৰি খুব ভাল পায়, দৌৰি দৌৰি। হেণ্ডশ্বেয়াৰ লাগিলে আগতীয়াকৈ যোগাযোগ কৰি ৰাখিব, হেণ্ডশ্বেয়াৰ পোৱালি যদি দৰকাৰ হয়। মানে পিছত হেৰি কৰিলে মানে মিলাবলৈ দিগদাৰ আছে, আগতীয়াকৈ মানুহবিলাকে বুকিং কৰি দিয়ে যে। যদি এনেকুৱা হেণ্ডশ্বেয়াৰ পোৱালি লাগে তেতিয়া আগতীয়াকৈ যোগাযোগ কৰি ৰাখিব, এনেকৈ ভাল পোৱালি পাই যাব। খালি যোগাযোগটো মেইন কথা, পিছত বিচাৰিলে মানে কি হয়, প্ৰায় মানুহ বুকিং কৰি দিয়া হয় যে, মিলাবলৈ নোৱাৰা হৈ যাওঁ। ঠিক আছে, ভিডিঅ'টো ইমানে আজি।